হাই এভৰিৱান, আজি মই কি বনাইছোঁ চাওকচোন। মাংস আৰু কলডিলৰ ৰেচিপি এটা দিম। সকলোৱে জানেই বাৰু, তথাপিও মই কেনেকৈনো বনাইছোঁ চাওঁ আহকচোন। প্ৰথমতে মই লোকেল চিকেনখিনি নিমখ হালধি দি মেৰিনেট কৰি ৰাখিছিলোঁ। তাৰপিছত এয়া কলডিলখিনি মিহি মিহিকৈ কাটি ল'লোঁ, আলু ল'লোঁ, বিলাহী ল'লোঁ, নহৰু, আদা, পিঁয়াজ আৰু শুকান জলকীয়া ল'লোঁ। বস্তুখিনি ৰেডি কৰি লৈ এখন কেৰাহী পাতিলোঁ, তাত মিঠাতেল দিলোঁ। মিঠাতেল গৰম হোৱাত মই এয়া নহৰু, আদা, পিঁয়াজ আৰু শুকান জলকীয়াটো দি দিলোঁ। অলপ সময় ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছত সকলোৱে জানেই বাৰু, কিন্তু মইনো কেনেকৈ বনাইছোঁ তাকে দেখুৱাওঁ আহকচোন। এয়া সেইখিনি অলপ ৰঙচুৱা হওঁতেই মই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলাখিনি অলপ পানী দি গুলি লৈ সেইখিনি দি দিলোঁ। এয়া মছলাৰ পৰা তেল এৰোঁতেই প্ৰথমে মেৰিনেট কৰি ৰখা মাংসখিনিও দি দিলোঁ। এয়া দেখিছে নহয়। তাৰপাছত মই আলু কেইডোখৰো দি দিলোঁ। তাৰপিছত ভাজি থাকিম আৰু। কলডিল আমাৰ স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী হয়। আপোনাৰ তাত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। হিমগ্ল'বিন কম থকা মানুহৰ বাবে বহুত উপযোগী। এনেইতো ইমান ভাল নালাগে, মাংসৰ সৈতে বনালে আৰু ল'ৰা ছোৱালীও ভাল পায় নহয় জানো। তাৰপিছত মই বিলাহী দিলোঁ আৰু এই মিহিকৈ কাটি ৰখা কলডিলখিনিও দি দিলোঁ। সেয়া তাৰপিছত ভাজি থাকিম আৰু ঢাকন লগাই লগাই। ল'ৰা ছোৱালীও ভাল পায়, মাংসৰ লগততো বনাই দিলে চব খাই দিব নহয় জানো। সৰু ল'ৰা ছোৱালী মাংস এনেও প্ৰিয়ই হয়। তাৰপাছত এয়া মই পানী দি অলপ ভাজি থাকিম, লাগি নধৰিবলৈ। মই জোলটোত বেছি পানী নিদিওঁ বাৰু, অলপ থুপথুপীয়াকৈ বনাম। এয়া সুন্দৰকৈ উতল আহিছেই। কলডিল আৰু আপোনালোকে কেনেদৰে বনায় কমেণ্ট কৰিবচোন। মই বাৰু বুটৰ লগতো ভাজোঁ, দাইলৰ লগতো বনাওঁ। তাৰ বাহিৰে আৰু কি আছে জনাবচোন। এয়া মই হোৱাৰ আগে আগে অলপ গৰম মছলাও তাতে ঢালি দিম। এয়া মোৰ সুন্দৰকৈ ৰেডিয়ে হৈছে আৰু। লোভ লাগিছেনে দেখি, খাবলৈ বহুত সোৱাদ ভৰা হৈছিলে। অলপ জালুকৰ গুড়িও তাতে মই দি দিম, জালুক দিলে আৰু ভাল লাগে খাবলৈ। এয়া আজি আপোনালোকে দুপৰীয়া কি কি ৰান্ধিছে কমেণ্ট কৰিব, ভাল লাগিব সঁহাৰি জনালে। আৰু গৰম কেনেকুৱা, বৰষুণ দিছে নে ৰ'দ দিছে সেইটোও জনাব। এয়া মোৰ ৰেডিয়ে হৈ গৈছে আৰু কলডিল মাংসৰ জোলখন। আজিলৈ আহোঁ, বাই।